নমস্কাৰ সকলোকে বৰপেটা দৌল উৎসৱত বহুত আন্তৰিক শুভকামনা জনাইছোঁ আৰু বৰপেটা দৌল উৎসৱত এটা দোকান বহুতে ভাইৰেল হৈ আছে আৰু সেই দোকানখনলৈ আহিছোঁ আৰু সেই দোকানখনত বিশেষ কিছুমান খোৱা বস্তু দোকানীয়ে প্ৰদান কৰিছে গ্ৰাহকসকলৰ বাবে আৰু কিছুমান অফাৰো ৰাখিছে আৰু চৰ্চা হৈ থকা দোকানখন যদি চাই এইফালে দৌল মহোৎসৱৰ শুভেচ্ছাৰে বাল্লা চলিৰ দোকান মানে নামনি অসমৰ ফালে বাল্লা মানে হ'ল বৰলা চলি মানে হ'ল ল'ৰা আৰু দোকান মানে হ'ল দোকান আৰু ইয়াতে কি পায় ইয়াতে আপোনালোকক দেখুৱাইছোঁ মই পলাই থকা নাছিলোঁ লুকাইহে আছিলোঁ মুদি ৰল ঠুগা আপিৰ বাবে ডিছকাউণ্ট আছে ঠুগা মানে নামনি অসমৰ ফালে ধুনীয়া ঠুগা শব্দৰ অৰ্থ চুমিপুৰি বিশাল আলু মামা ডিমা পিছলা আলু আৰু এফালে চাওক ইমান খোৱা বস্তুবিলাক আছে নতুন নামাকৰণ কৰিছে আৰু এতিয়া যাই চাওঁ বলক আৰু বিশেষকৈ মামা ডিমা খোৱাৰ হেঁপাহ আছে ৰঙা ডিমাটোৱে মামা ডিমা নেকি সেইটোৱে আৰু এতিয়া যাওঁ বলক দোকানৰ ভিতৰলৈ যাওঁ আৰু খাওঁ দাদা মামা ডিমা আছেনে নাই মামা ডিমা ৰঙা ডিমা মামা ডিমা মানে ৰঙা ডিমা আৰু এফালে আলু এইটো কি বুলি কয় দাদা পিছলা আলু ঠগা আপাৰ ডিছকাউণ্ট আছে আপিৰ আপাৰ নাই আপাক লাগে আপাক লাগে মোক পিছলা আলু আৰু মামা ডিমা এটা দিয়া পুৰি নালগে পিছলা আলু আৰু ডিমা দিয়া মামা ডিমা এফালে পিছলা আলু আৰু মামা ডিমা আৰু বৰপেটা হোলীৰ এই ৰঙা ডিমাৰ খুবেই চৰ্চা হৈ থকা দেখিবলৈ পাইছোঁ আৰু ৰঙা ডিমাটোৰ এইবাৰ খুবেই ধুনীয়া নামাকৰণো কৰিছে মামা ডিমা নামেৰে নামাকৰণ কৰিছে আৰু এইবাৰ জুতি লওঁ পিছলা আলু আৰু ৰঙা ডিমাত জুতি লওঁ ইয়াত এইবাৰ প্ৰথম বৰপেটা দৌল মহোৎসৱলৈ আহিছোঁ আৰু আহি ৰঙা ডিমাত জুতিটো লৈছোঁ আৰু ডিমাটো ৰঙাকৈ কেনেকৈ ভাজে দিবলৈ মানে জানিবলৈ চেষ্টা কৰিছোঁ আৰু দোকানখনত যথেষ্ট ভিৰ হৈছে এফালে চাওক যথেষ্ট ভিৰ হৈছে ডিমাটোতো তেনেকুৱাই লাগিল আমাৰ ফালে যেনেধৰণে খাওঁ তেনেকুৱাই খালি ৰংটো বেলেগ আৰু এতিয়া পিছলা আলুটোৰ সোৱাদ ল'ম বহুতেই ভাল লাগিল পিছলা আলু খাই বহুতেই ভাল লাগিল আজি বৰপেটা সত্ৰ কীৰ্তন ঘৰৰ ওচৰত দিয়া এই বল্লা চলিৰ দোকানত ৰঙা ডিমা আৰু পিছলা আলু খালোঁ খাই খুবেই ভাল লাগিল হেপী হলি দাদা ক'ৰ পৰা আহিছে প্ৰথমবাৰ আহিছেনে প্ৰথমবাৰ আহিছোঁ মই প্ৰথমবাৰ আহিছোঁ খুবেই ভাল লাগিছে নাই আৰু ভাল লাগিল আপোনালোকক লগ পাই